নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। নেটৱৰ্ক নাপায় তো এইটো ভিডিঅ' একদম মই ঘৰত গ'লে জংকেৰে থাকোঁ বাৰু। এতিয়া মই বনাই আছোঁ মেগী আৰু মেগী বনাইছোঁ মই একদম পূৰা বন্ধাকবি চান্ধাকবি দি। এয়া পিঁয়াজ এইফালে চব কুটি লৈছোঁ আৰু আমাৰ চৰ্দাৰ ইয়াতে বহি আছে। তো আগৰ ভিডিঅ'বিলাক চাই কেনে লাগিল ক'ব আপোনালোকক। সভাগীখন দেখালোঁ। এতিয়া মই মেগী বনাই লওঁ। ব্ৰেকফাষ্টত আজি মেগী তো বনাই লগ পাই আছোঁ ৰ'ব। আজি যিহেতু খানা আছে ঘৰত নিমন্ত্ৰণ দিছি এই খুৰা খুৰীমাক, তো সেইকাৰণে এয়া যোগাৰ কৰি আছোঁ আৰু মায়ে পাকঘৰত আছে মাছ ভাজি। এয়া আমাৰ ফালে যোগাল চলি আছে পুৰা একদম মায়ে বাহিৰত মানে পাকঘৰত বনাই আছে আৰু আমাৰতো শান্তি দিয়া নাই। খানা খাব মাতি তামোল কাটিব লাগে দিছে। ধুনীয়া তো এয়া আহিলে আমাৰ আলহী আৰু আলহীক চাহ খাই উঠিয়ে ভাতৰ পাতত বহিলে আৰু এনেকৈ ভিডিঅ' কৰিব ভালো নালাগে, সেইকাৰণে বেছি ভিডিঅ' কৰি ৰখা নাই বাৰু। তো এয়া মায়ে ভণ্টিৰ বাবে ভাত সাজি আছে। তাই যিহেতু টিউশ্যনত যাব সেইকাৰণে দেৰি হয় বাবে তাই আগতীয়াকৈ খাই ল'লে। আমাৰ আলহী মাতি আমাৰ ঘৰৰ মানুহে আগে খায়। তো আমাৰ আলহী ভাত পানী খাই মেলি এতিয়া যাবা ওলছি। আমি অলপ ৰাস্তাত গেলি থবা আহিছোঁ। তো ঘৰত থাকিলে মই একদম জৌদ হৈ থাকোঁ দিয়ক, কাৰণ নিজৰ ঘৰ না মাইথেৰ ঘৰ। আমাৰ পুকু তাকো লৈ আছোঁ। ইমান ধূলা ৰাস্তাত এয়া মায়ে বনাইছে এয়া পায়স। মই ভাল পাওঁ কাৰণেই ঘৰত আহিলে এইটো এটা বেষ্ট। যি ইচ্ছা থাকে মায়ে বনে বনে শুই থাকে আৰু খাই থাক আৰামছে। বহুত টোপনি মাৰি আছে। এয়া দেউতাই আনিছে ম'ম'। এই এটা দিবা নহয় উহা বস্তু বিচে পাৰি আগু নাখে শাকি খা নাখে দে ভমৰা মাৰি নিলে। এয়া ম'মৰ পাৰ্টি চলি আছে পুৰা। দেউতাই তাক খোৱাত ব্যস্ত। তো তাৰপিছত নেক্সট দিনা আহিলোঁ ভণ্টিৰ লগত এয়া আকৌ শিৱ মন্দিৰত। তাই প্ৰত্যেকটো সোমবাৰে ইয়াতে চাকি জ্বলাব আহে। তাইৰ লগতে ময়ো আহিলোঁ বাবাৰ দৰ্শন কৰিবলৈ। এবাৰ মন্দিৰ বুলি ক'লেতো মই এনেও বহুত ভাল পাওঁ গৈ আৰু ভগৱানৰ দৰ্শন কৰি মই বহুতেই ভাল পাওঁ। মনটো পাতল পাতল লাগি যায় ভগৱানৰ ওচৰত আহিলে আৰু সেয়াই ময়ো আহিলোঁ ইয়াতে অকণমান পূজা কৰিলোঁ। বহুত ভাল লাগিছে আহি। আজিও আহিলোঁ মন্দিৰত চাকি জ্বলাব, যিহেতু সোমবাৰ আজি আৰু আমাৰ ভণ্টি মানে সদায় আহে আৰু সোমবাৰে সোমবাৰে, সেইকাৰণে চাকি জ্বলালোঁ। এটা ছাত্ৰ ছাত্ৰী আমাৰ এই মানে বায়াক আৰু ডাইৰেক্ট গীটাৰ ছাত্ৰ আৰু এইকেইটা ভায়েককেইটা আমাৰ বহুত ভাল পায়। এই অংগনবাদীখন ওচৰতে না, তো তাইৰ লগত একেলগে আহি ঘৰত যাব। আৰু এইটো হৈছে আমাৰ মামাৰ সৰু মামাৰ আপী। কি কৰিছি আজি কি কৰিছি কাকি মাত নাই। কাকি তাৰমানে ঘৰত গান মাৰি থাকে, স্কুলত নামাৰে ন? স্কুলত নামাৰে। কাকি স্কুলত পঢ়ে না? চবকে মাতি তুমি তুমি এৰি দিবা নাংগে, এৰি দিবা নাংগে। দাউৰি আছে।
চাও বেগটো ভালকে ল চাও চাও বেগটো চাও এই ফুটি লাই লাই যা পৰি যাবা পুৰা আহি বনাই আছো এই খাদ্য ভাজি আৰু এইপিনে মায়ে লগাইছে গামোচা তাকে অকণমান আপোনালোকক দেখুৱাই দিছোঁ আমাৰ মাৰ শালখন আৰু মায়ে পূৰা একদম বোৱাত ব্যস্ত সেইকাৰণে মই পাকঘৰৰ কামবোৰ কৰিছোঁ हो गया खाने को रेडी इधर दोनों लगे हुए हैं अपने अपने काम पे আজি আৰু পকৰি গধূলি চাহত তো ভাতটো মাছে মাংসই আছে আৰু এইবিলাক ভেৰাইটিজ খাদ্য মায়ে বনাই দি আছে আৰু মই বহি বহি ধুনীয়াকৈ খাই আছোঁ কালি মোৰ শেষৰ দিন কালিৰ পৰা যাম ঘৰ তো নিজে কৰি নিজে খাব লাগিব সেইকাৰণে আজিতে খাই লওঁ আৰু আমাৰ এই বাই ৰাতিও খেলবা আছে এটাই দি থাকা হয় তাকেতো এটাই দি এটাই পোৱা হয় নাই আৰু তোৰ লগতো আছে যুঁজবে অলপ টাইম কি হৈছে বুকু ক'ত গৈছিলি ইমান টাইম ক'ত গৈছিলে এ মা মৰম ইছ ৰাম ক'ত গৈছিল ফুট এৰি থৈ ক'ত গৈছিলো একবাৰ খালি তাত দেখি চাইছো সি দাউৰি আহিছে কি হ'লে বুকু কি ক'ত গৈছিল ন খুব দিছ আমাৰ পুকু আজিকালি মোৰ লগত থাকিলে এনেকৈ ফিকি থাকে সি তাৰমানে ইয়াতে আহি চব মহা পাইছি নে সেইকাৰণে আৰু মোৰ লগত সি ফিক পেজনে খালি তাৰ মোক নালগা আজি এই যা পুৰা ফিকে আমাৰ যে ফিকু হৈছে ফিকু পুকু উঠাচোন দেখছি দে কেনে কৰে সি ফিকিয়ে যে আৰু এডাল যি লাগে থৈ দিছোঁ এডাল নালগেলি তাৰমানে সি ভাবে কি মোক বান্ধি থ নাই মই অলপ বেছি উৎপাত কৰোঁ কিন্তু এডাল বান্ধি লাগে ধৰি তাক বান্ধি থ বুলি ভাবে মই ভাত ৰান্ধা যাওঁ বুলি ভাবিছে ফিকুৱে কিনকে ফিকে নো দেছো ফিকে আগবাৰ ফিকেচোন কিনকে ফিকে নহয় কিনকে ফিকে অঁ শুনিছেতো জীয়াৰাণী দাসবড়ো কিনকে ফিকেনো আৰু ফিকাছো একবাৰ যা দেউতাক ঘৰকে যাবা দিয়া নাই তাতে ধৰছি বাৰাণ্ডাতে ধৰছি খেলবা লাগে এতিয়া তাৰ লগত এতিয়া চো সি খেলি আছিল যে সিনকে খেলব আৰু কেনকে খেলা যাবিচোন বহি যায় আজি কিবা অলপ বেছি মৰম লাগে যি নহ'ব গম পাইছি আৰু সিও কিবা কিনকে কাপোৰ খুলিব নাজানো নেকি কাপোৰ খুলিব নাজানো কাপোৰ খুলিব নাজানো চাকৰি খেলা ই আৰু যাব এইফালৰ পৰা মাৰি পুকুৱে মানে কিবা এটা হয়তো গম পাইছে সি খালি যে ঘৰত যাব আৰু ইমান দিন থাকিলেও আজিৰ দৰে মৰম সি কাকো কৰা নাছিলে আৰু আজি তাৰ অকণমান বেছিয়ে হৈ গ'ল তো সেয়াই দেউতাৰো বেয়া লাগিছে কালি যে যামগৈ বাই বাই তো এয়াও
আহি পালে ৰাতি 9টা বজাত আৰু পুকু পাগল হৈ গৈছে তেওঁক লগ পাই। ভিডিঅ' কৰা নহ'লে বাৰু সেইখিনি টাইমত, তো সেইকাৰণে ৰাতিপুৱাই উঠি আৰু আমি যাবও ওলাইছোঁ একেলগে, কাৰণ এওঁৰ যিহেতু কাম আছে, তো সকলোকে টাটা বাই বাই দি ঘৰলৈ বুলি গুচি আহিলোঁ। আহি কিনে ঘৰত যিটো মোচনতা মানে মোৰ ঘৰটো ৰাখছি দেখি, তাৰমানে মোৰ ভিডিঅ' কৰাটো বাদে দিয়া, এক যে কাষত পালি মই মাৰলো এদিন খানাত মোক থৈ তাৰমানে তুই পলাইছি। তাৰপিছত এতিয়া আহিছি আৰু এতিয়া মানে বজাৰ নাছিল ঘৰতে, তৎক্ষণাত যে দাউৰছি, তাৰমানে বজাৰখিনি আনিব আহিছে, নহ'লে গালি খাব না। আৰু মাংস লৈ আহিছি, আনি কি কৈছি, কি আছোঁ নতুন কইনা ঘৰত আছোঁ। আৰু আমাৰ পুকুৰ এতিয়া অলপ মনটো আমন জামন কৰি আছে। আহা নামি আহা এতিয়া গধূলিৰ চাহকাপ এনেকৈ খাওঁ আৰু এয়া পুকুই মুড়ি খাই আছে আমাৰ। মুড়ি খাইছ পুকু? কি খাইছ? মুড়ি খাইছ? আমাৰ এতিয়া চলি আছে পুৰা ৰুটি মই কি ফুলি পেলাই এইগিলা বেলছো মই বনাইছো মই কি ধুনীয়াকৈ ফুলি বেলছো কোনি মই মুখখন বেলছো এখন মুখত বেলছি বোলে। এই চাকি এইমাহ মই হাত গমে পাই কে তিনখান বনাইছো মই তিনি এই গাড়ী হৈ গৈছে দেখছে না খাবি আৰু টেষ্টি খাবি আৰু ধুনীয়া কৰি। আমাৰ আজি ৰুটিৰ পৰ্ব চলি আছে। নতুন কইনা মই যে মানে ইমান দিন যে ঘৰত গৈছিলোঁ, কিবা আহাৰ পাছত বোলে কিবা নতুন কইনা লাগি আছে। দিনত মাংস খাইছো কিবা আনা হৈছে নাজানো আৰু। এতিয়া ৰুটি খাম। আৰু আমাৰ এটা চাব নেকি ৰুটি লাভাৰ, এই চাওক ৰুটি লাভাৰ, এতিয়া ৰুটি খাই খাই বহি আছে। চব ৰুটি লাভাৰ। হৈছে ইয়াতে আছে মাংস খাবি আৰু খাবি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং, বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। এইটো এইবাৰ খেলা খেলি আছে।